অসমত নতুন কল কারখানা শিল্প গঢ়ি তোলাৰ মাজেদি যুৱসকলক পথ দিয়ক। শিক্ষা বিভাগে আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত যি খালী পথ আছে অতি শীঘ্ৰে পূৰণ কৰক। হৰভোগত DYFIৰ বিশাল বিক্ষোভ আন্দোলন। DYFIৰ বৰপেটা জিলা, বঙাইগাঁও, চিৰাং জিলা আৰু বাক্সা জিলাৰ যৌথ উদ্যোগত এই প্ৰতিবাদ। বৰনগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী। BK শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত 2013 আৰু 2014 বৰ্ষৰ APSCৰ নিযুক্তি বাতিল কৰা, চতুৰ্থ বৰ্গৰ পৰা APSCলৈ সকলো নিযুক্তি স্বচ্ছ আৰু নিকা কৰা, 2023 বৰ্ষতে প্ৰকাশিত বিজ্ঞাপন অনুসৰি 5550টা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদত শীঘ্ৰে নিযুক্তি দিয়া, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল একত্ৰিতভাৱে ৱেবছাইট যোগে প্ৰকাশ কৰাৰ দাবীত হৰভোগত DYFIৰ বিশাল বিক্ষোভ আন্দোলন। হৰভোগৰ পৰা সহিজুল আলীৰ ৰিপৰ্ট, পিলাই বাতিল কৰা আৰু BK শৰ্মাৰ প্ৰতিবেদন মতেই 2014 চনৰ যিটো তদন্তৰ APSC পৰীক্ষা, এই পৰীক্ষাটোক অধিক তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাক আমি দাবী উত্থাপন কৰিছোঁ। লগে লগে 3rd গ্ৰেড 4th গ্ৰেডৰ পৰা আৰম্ভ কৰি APSCলৈকে গোটেই পৰীক্ষা ব্যৱস্থাটোৰ সংশোধন কৰি স্বচ্ছ আৰু নিকা ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। লগে লগে এই কথাটো কৈছোঁ যে অসমৰ বিভিন্ন বিভাগত, সি ভেঞ্চাৰ স্কুল, সি বিদ্যুৎ বিভাগ, আমাৰ NHM স্বাস্থ্যকৰ্মী, জলমিত্ৰ, গৌমিত্ৰ, এনেকৈ ধৰি লক্ষাধিক যুৱক যুৱতী অতি নিম্নতম বেতনত কাম কৰি আছে। তেওঁলোকৰ জীৱনৰ কোনো নিৰাপত্তা নাই। এইসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা আৰু সমান কামৰ বাবে যিটো সমান দৰমহা, এই দাবীটো উত্থাপন কৰিছোঁ। শিক্ষা ব্যৱস্থাটো, অসমৰ শিক্ষা ব্যৱস্থাটো ভয়াৱহ ৰূপ পাইছে। অসমৰ প্ৰায় 27 বিদ্যালয়ত এজনী শিক্ষকৰে চলিছে। বহু বিদ্যালয়ত এজনো শিক্ষক নাই। গতিকে শিক্ষা ব্যৱস্থা, ৰাজহুৱা শিক্ষা ব্যৱস্থাটো ভাঙি পৰিছে। সেইকাৰণে অতি শীঘ্ৰে আমি দাবী কৰিছোঁ, 23 চনত 5550টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে। এই বিজ্ঞাপনসমূহ অতি শীঘ্ৰে তেওঁলোকে নিযুক্তি ব্যৱস্থা কৰিব লাগে। লগে লগে বাকী যিবিলাক খালী পদ আছে, শিক্ষকৰ খালী পদ আছে, অন্যান্য বিভাগৰ যিটো খালী পদ আছে, এই খালী পদসমূহ পূৰণ কৰাৰ কাৰণে আমি সমগ্ৰ ৰাজ্যখনতে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ মূল কথাটো হ'ল, মুখ্যমন্ত্ৰীয়ে যদি দাবীসমূহ পূৰণ নকৰে, তেতিয়াহ'লে আমি ৰাজপথলৈ এই বিষয়সমূহ লৈ যাম, ৰাইজৰ ওচৰত লৈ যাম আৰু 26 চনত ৰাইজৰ পদূলিত আহি মুখ্যমন্ত্ৰীয়ে ইয়াৰ জবাব দিব লাগিব। আজি 3খন জিলাৰ সমন্বয়ত আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু সমগ্ৰ অসমতে 5টা ঠাইত আমি আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। শাস্তি দিয়া মানে কেইজনমান বিষয়া 2 নম্বৰী বিষয়া শাস্তি দিয়া কথাটো নহয়। APSC কেলেণ্ডাৰে যুক্ত সকলক শাস্তি দিয়াৰ কথাটো হৈছে কেনেকৈ আমাৰ প্ৰশাসনিক ব্যৱস্থাটো দুৰ্নীতিমুক্ত কৰিব পাৰোঁ। অসমৰ বহু পুলিচ বিষয়া যিসকলক 2 নম্বৰী পন্থে APSC বহি মাক মেনিপুলেট কৰি বিষয়া হৈছে, এই বিষয়াৰ জৰিয়তে অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোটেই ৰাজ্যখনত এটা পুলিচ ৰাজ আৰম্ভ কৰিব বিচাৰিছে, নৈৰাজ্য আৰম্ভ কৰিব বিচাৰিছে। গতিকে এই নৈৰাজ্যৰ পৰা ৰাজ্যখনক বচোৱা, প্ৰশাসন দুৰ্নীতিমুক্ত কৰা অকল এই কথাই নহয়। আমি বিগত সময়ছোৱাত দেখিছোঁ যিমানবোৰ APSC পৰীক্ষা হৈছে, আনকি হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত দেখিছোঁ 2022 চনত APSC পৰীক্ষা হৈছে। এই 22 চনত মাৰ্ক তেওঁলোকে দিলে, মাৰ্কশ্বিটত মাৰ্ক উল্লেখ কৰিলে। মাৰ্কশ্বিটত যেতিয়া আমি লক্ষ্য কৰি দেখিলোঁ, ৰচনা ধৰ্মী কাকতত এজন প্ৰাৰ্থীয়ে 95%, 98% মাৰ্ক পাইছে, অথচ অবজেক্টিভ টাইপ যিবোৰ পেপাৰ আছে, সেই পেপাৰত তেওঁলোকে মাৰ্ক পাইছে 35-37%। এনেকৈ তেওঁলোকে APSC হ'ব পাৰিছে।